নমস্কাৰ আপোনালোক সকলোকে এই কুহিপাতলৈ স্বাগতম আজি আমি এটা ইম্পৰ্টেন্ট ৰিভলিউচন হোৱাইট ৰিভলিউচন যাক অপাৰেচন ফ্লাড বুলি কোৱা হয় তাৰ ওপৰত আমি এটা ডিসকাশন কৰিম সো আৰম্ভণিতে আপোনালোকক এটা ভাল খবৰ জনাও যে এই যেটো আমাৰ ইনিশিয়েটিভ হয় এই ইনিশিয়েটিভটো এটা ফ্ৰী ইনিশিয়েটিভ আপোনালোকৰ কাৰণে লৈ আনিছো কিয়নো আগন্তুক যি এপিএসসি প্ৰিলিমছ আহি আছে এই প্ৰিলিমছৰ কাৰণে আপোনালোকে বহুত বেছি কি কৰিব লাগিব এমসিকিউ প্ৰেক্টিস কৰিব লাগিব আৰু যিমান বেছি এমসিকিউ প্ৰেক্টিস কৰিব সিমানে আপোনাৰ কি হ'ব কনসেপ্টবোৰ ক্লিয়াৰ হ'ব আৰু তাৰ কাৰণে আমি এটা ফ্ৰী ইনিশিয়েটিভ আগবঢ়াইছো যাতে ইয়াত ডেইলি আপোনালোকে 10 টাকৈ এমসিকিউ মানে টেষ্ট কৰিব পাৰে আমাৰ ওয়েবসাইট ভিজিট কৰি তাক ফ্ৰীলি কৰিব পাৰিব আৰু ইয়াৰ ফলত কি হ'ব আপোনালোকৰ প্ৰিলিমছলৈকে কমসে কম 10000ৰ ওচৰা-ওচৰি এমসিকিউ প্ৰেক্টিস হৈ যাব আৰু তেতিয়া আপোনালোকৰ কি হ'ব কনসেপ্টবোৰ ক্লিয়াৰ হোৱাত সহায় হ'ব এটা একদম ফ্ৰী ইনিশিয়েটিভ আপোনালোকে আমাৰ ওয়েবসাইট ভিজিট কৰক নেক্সট এটা ইনিশিয়েটিভ আছে ক্র্যাশ কোর্স আগন্তুক প্ৰিলিমছৰ কাৰণে আমি এটা ক্র্যাশ কোর্স লঞ্চ কৰিছো এই ক্র্যাশ কোর্সটোত আপোনালোকে লাইভ আৰু ৰেকৰ্ডেড ক্লাसेस পাব 1-to-1 গাইডেন্স পাব এমসিকিউ প্ৰেক্টিস পাব এভৰিথিং সিসেট JS1 সব ইনক্লুড কৰি আৰু ইয়াৰ বিষয়ে যদি সবিশেষ জানিব বিচাৰে তেন্তে আমাৰ ওয়েবসাইট ভিজিট কৰক নহলে এই নাম্বাৰটোত কন্টাক্ট কৰিব পাৰে ঠিক আছে সো আজিৰ আমাৰ টপিকটো আছে হোৱাইট ৰিভলিউচন যাক অপাৰেচন ফ্লাড বুলিও কোৱা হয় বৰ্তমান সময়ত ইন্ডিয়া ওয়াৰ্ল্ডৰ লাৰ্জেষ্ট প্ৰডিউসাৰ অফ মিল্ক আৰু ইন্ডিয়াত মিল্কৰ ভিতৰত সবতকৈ ম্যাক্সিমাম মিল্ক বাফেলোৰ পৰা আহে কাউৰ পৰা নহয় গৰুৰ পৰা নহয় বাফেলো মিল্ক বেছি প্ৰডিউস হয় ইন্ডিয়াত আৰু বাফেলো মানে পপুলেশনৰ ক্ষেত্ৰতো ইন্ডিয়া ওয়াৰ্ল্ডৰ টপ মোষ্ট কান্ট্ৰি বুলি ক'ব পাৰি সো এই হোৱাইট ৰিভলিউচন ইয়াৰ বিহাইণ্ডত যিজন ব্যক্তি আছিল তেখেতৰ নাম কি আছিল বাৰ্গিছ কিউৰি ওকে বাৰ্গিছ কিউৰিনক হোৱাইট ৰিভলিউচনৰ ফাদাৰ বুলি কোৱা হয় তেখেতৰ আন্ডাৰত এই হোৱাইট ৰিভলিউচনটো এস্টাব্লিশ হৈছিল ইয়াত আমি এক্সাম্পল হিচাপে দিব পাৰো যে আমুল যি কোঅপাৰেটিভ সোসাইটি আছে গুজৰাটৰ আমুল কোঅপাৰেটিভ সোসাইটি যি সাকসেস সেই সাকসেসৰ আলম লৈ পিছত গৈ বেলেগ বেলেগ ষ্টেটত বেলেগ বেলেগ যেনেকৈ অসমত পুৰবি আছে ঠিক আছে তেনে কৰ্ণাটকত নন্দিনী বুলি আছে তেনেকুৱাকৈ কিছুমান কোঅপাৰেটিভ সোসাইটি গঠন হ'ল মিল্কৰ ৰিলেটেড তেওঁলোকে মিল্ক একিউমুলেট কৰে সাপ্লায়াৰৰ পৰা ঠিক আছে আৰু সেই একিউমুলেট কৰিলে প্ৰসেসিং কৰি পেলাই ট্ৰান্সফাৰ কৰে ঠিক আছে এই হোৱাইট ৰিভলিউচনটো আমাৰ ইন্ডিয়ান যি ডেইৰী ইন্ডাষ্ট্ৰি আছে ডেইৰী প্ৰডাকশন বা অকল মিল্কে নহয় মিল্ক বেসড প্ৰডাকশন বেলেগ বেলেগ প্ৰডিউস বিলাকৰ ক্ষেত্ৰতো কি হয় বহুত বেছি ইম্পৰ্টেন্ট হৈ যায় সো এইটা কিউআৰ কোড এটো ফাউন্ডেশন কোৰ্সৰ কিউআৰ কোড এটো আছে আমাৰ মক টেষ্টৰ কিউআৰ কোড আৰু আছে এটো ক্র্যাশ কোৰ্সৰ কিউআৰ কোড এই কিউআৰ কোড কিটা আপোনালোকে ইউজ কৰিব পাৰে তেতিয়া আপোনালোকে আমাৰ সেই কোড কিটা মানে এক্সেস কৰিব পাৰিব কোৰ্স কিটা ওকে এতিয়া আমি ইন্ট্ৰোডাকশনত চাও যে অপাৰেচন ফ্লাড কেতিয়া লঞ্চ হৈছিল 1970 ত লঞ্চ কৰা হৈছিল 1970 ৰ জানুৱাৰী মাহত ইয়াক লঞ্চ কৰা হৈছিল ঠিক আছে I think 13 জানুৱাৰী ওচৰা-ওচৰি ইমান ডিটেইলছত নালাগে বাৰু তেতিয়া জানুৱাৰী মাহত লঞ্চ কৰা হৈছিল 1970 কোনে লঞ্চ কৰিছিল NDDB নেশনাল ডেইৰী ডেভেলপমেন্ট বোৰ্ড কেতিয়া এস্টাব্লিশ হৈছিল 1965 ত এস্টাব্লিশ হৈছিল আৰু সেইটো সময়ত আমাৰ PM কোন আছিল লাল বাহাদুৰ শাস্ত্ৰীজীৰ আন্ডাৰত 1965 ত NDDB এস্টাব্লিশ হৈছিল আৰু তাৰ ফাৰ্স্ট চেয়াৰম্যান কোন আছিল ডক্টৰ বাৰ্গিছ কিউৰি আৰু তেওঁৰ নেতৃত্বতে কি কৰিছিল এই অপাৰেচন ফ্লাডটো আনা গৈছিল অপাৰেচন ফ্লাড আনা গৈছিল 1970 সেইটো মনত ৰাখিব আৰু এই অপাৰেচন ফ্লাডৰ সাকসেস হিচাপে আপোনালোকে মেনশন কৰিব পাৰে উইন 30 ইয়াৰ্স মানে 1998 লৈকে সেইটো সময়ত কি আছিল USA আছিল ওয়াৰ্ল্ডৰ লাৰ্জেষ্ট মিল্ক প্ৰডিউসাৰ কিন্তু 1998 লৈকে কি হৈছে ইন্ডিয়া ওয়াৰ্ল্ডৰ লাৰ্জেষ্ট মিল্ক প্ৰডিউসাৰ হৈ গৈছিল আৰু এতিয়া 2022 মানে 2018-22 এনেকুৱা পিৰিয়ডলৈকে ইন্ডিয়া কি হৈছে 24% ওয়াৰ্ল্ডৰ মিল্ক প্ৰডিউস কৰে আৰু ইন্ডিয়াৰ মিল্ক প্ৰডাকশনৰ যেটো পাৰ ক্যাপাসিটি কনজাম্পশন আছিল এটা 2 টাইমছ বাঢ়ি গৈছে ঠিক আছে প্ৰত্যেক ৰিজনতে ডিসপ্যাৰিটি আছে প্ৰত্যেক ৰিজনতে মিল্কৰ যি কনজাম্পশন ৰেট আছে সেই কনজাম্পশন ৰেটটো ভেৰি কৰে কিন্তু পাৰ ক্যাপাসিটি মানে আপোনাৰ পাৰ ক্যাপিটা যদি মিল্ক কনজাম্পশনৰ কথা কও এটো কি কৰিছিল 2 টাইমছ ইনক্ৰিজ হোৱাত এই অপাৰেচন ফ্লাডে হেল্প কৰিছিল আৰু আপোনাৰ কি আছিল 1998 লৈকে ইন্ডিয়া ওয়াৰ্ল্ডৰ লাৰ্জেষ্ট মিল্ক প্ৰডিউসাৰ হৈছিল বাই সাপ্ৰেছিং USA তলত পেলাই
ইণ্ডিয়া কি হৈছিলে worldৰ largest milk producer হৈছে এতিয়া আমি চাম historical aspects okay হিষ্টৰীত কি আছে আমি যদি এতিয়া হিষ্টৰীত চাব যাওঁ তেতিয়া হলে যেতিয়া আমাৰ প্ৰি ইন্ডিপেন্ডেন্স ফেজ আছিল প্ৰি ইন্ডিপেন্ডেন্স ফেজত আমাৰ যে মিল্ক কনজাম্পশন আছিল পাৰ ক্যাপিটা মিল্ক কনজাম্পশন only 125 গ্ৰামছৰ উচৰা-উচৰি আছে ঠিক আছে কিন্তু বৰ্তমান এটো ইনক্ৰিজ হৈ 263 গ্ৰামছ পাৰ ক্যাপিটা লৈ ইনক্ৰিজ হৈছে ঠিক আছে ইয়াৰ মেইন ৰিজন টু কি অপাৰেশন ফ্লাড মানে ক'ব গলে সাকসেস অফ হোৱাইট ৰিভলিউশন সেইটো সময়ত যি আমুলৰ ফুল ফৰ্ম জানেনে আনন্দ মিল্ক ইউনিয়ন লিমিটেড মানে যি আমাৰ GCMMF আছে মানে গুজৰাট কোঅপাৰেটিভ মিল্ক মাৰ্কেটিং ফেডাৰেশন ইয়াৰ আন্ডাৰত কি কৈছিলে এই আমুলটো এস্টাবলিশ হৈছিলে কেতিয়া 1946 ত এস্টাবলিশ হৈছিল আৰু যেতিয়া আমুল এস্টাবলিশ হৈছিল ন তেতিয়া ইয়াৰ নামটো আছিল কায়ৰা ডিস্ট্ৰিক্ট কোঅপাৰেটিভ milk producers union limited ঠিক আছে এই নামেৰে কেতিয়া এস্টাবলিশ হৈছিল 1946 ত এস্টাবলিশ কৰিছিল আৰু ইয়াৰ এই এস্টাবলিশমেন্টৰ আৰৰ যিজন মানুহ আছে ন তেখেতৰ নাম আছিল ত্ৰিভুৱন দাস আৰু তেখেতক কোনে হেল্প কৰিছিল মোৰাৰজী দেশাই আৰু বল্লভভাই পটেল তেওঁলোকে কি কৰিছিলে এই যেটো কায়ৰা ডিস্ট্ৰিক্ট কোঅপাৰেটিভ মিল্ক প্ৰডিউচাৰ্স ইউনিয়ন লিমিটেড আছিল এটো 1946 ত এস্টাবলিশ কৰিছিল এটোৱে গৈ এতিয়া কি বুলি জনা যায় আমুল আৰু এই আমুলৰ যি এস্টাবলিশমেন্ট হৈছিল আমুলৰ যি সাকসেস এই সাকসেসটোৱে কি কৰিছিল পিছত হোৱাইট ৰিভলিউশনৰ ক্ষেত্ৰত বহুত বেছি হেল্প কৰিছিল কাৰণ বাৰ্গিছ কিউৰিনে আমুলৰ এই সাকসেসৰ পৰাই কি পাইছিলে ইনস্পায়াৰ্ড হৈছিলে যাতে কি কৰিব পাৰি হোৱাইট ৰিভলিউশনৰ থ্ৰুৰি ইণ্ডিয়া ওয়াৰ্ল্ডৰ এটা লিডিং নেশন বা নাম্বাৰ 1 পজিশনলৈ লৈ যাবলৈ মিল্ক প্ৰডাকশন বা মিল্ক প্ৰডাকশন only মিল্কৰ ক্ষেত্ৰত নহয় মিল্ক প্ৰডাক্টস বিলাকৰ ক্ষেত্ৰতো প্ৰডাকশনটো ইনক্ৰিজ কৰিবৰ কাৰণে ডক্টৰ কিউৰিন ইজ therefore recognized as the chief architect of this program আৰু তেখেতৰ এই যি কন্ট্ৰিবিউশনৰ কাৰণে 1963 তেওঁ ৰেমন ম্যাগছেছে এৱাৰ্ড পাইছিলে আৰু 1989 ত ওয়াৰ্ল্ড ফুড প্ৰাইজ তেখেতে লাভ কৰিছিলে পিছত আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টৰ ফালৰ পৰা পদ্মভূষণ পদ্মবিভূষণ এইবিলাক পাইছিলে ওকে এটা অবজেক্টিভ কি আছে আমাৰ যে এই যি হোৱাইট ৰিভলিউশন বা অপাৰেশন ফ্লাড আনা গৈছিল ইয়াৰ অবজেক্টিভ কি আছিল ফাৰ্স্ট অবজেক্টিভ আছিল যে ইনক্ৰিজ মিল্ক প্ৰডাকশন কাৰণ আমাৰ ইণ্ডিয়াৰ নিউট্ৰিশন বা মাল নিউট্ৰিশনটো এড্ৰেছ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব মিল্ক প্ৰডাকশন ইনক্ৰিজ কৰিব লাগিব আৰু তাৰ কাৰণে মই অলৰেডি কৈছো যে প্ৰি ইন্ডিপেন্ডেন্স পিৰিয়ডত আমাৰ কিমান আছিল কনজাম্পশন ৰেট টু পাৰ ক্যাপিটা 125 গ্ৰামছ কিন্তু তাক কিমানলৈ ইনক্ৰিজ বৰ্তমান হৈ গল 263 গ্ৰামছ পাৰ ক্যাপিটালে ইনক্ৰিজ হ'ল এই যে ইনক্ৰিজ হ'ল মিল্ক প্ৰডাকশন ইনক্ৰিজ হোৱাৰ কাৰণে হ'ল সো আমাৰ মেইন টাৰ্গেট আছিল মিল্ক প্ৰডাকশন ইনক্ৰিজ কৰা আৰু মই কি কৈছো বৰ্তমান আমাৰ 24% ৰ উচৰা-উচৰি ওয়াৰ্ল্ডৰ 24% ৰ উচৰা-উচৰি মিল্ক প্ৰডাকশন ইণ্ডিয়াত হয় আৰু ইণ্ডিয়াৰ পাৰ ক্যাপিটা কনজাম্পশনটো কি 2 টাইমছ বাঢ়ি গৈছে হয় না নেক্সট আছে অগুমেন্ট ৰুৰেল ইনকামস মানে কি কোৱা হৈছে বা আমুলৰ কথা ক'ব পাৰো বা বাকি বিলাক যিবিলাক কোঅপাৰেটিভ মিল্ক সোসাইটি বিলাক ডেভেলপ হৈছিল মিল্ক প্ৰডাকশন সোসাইটি বিলাক এই সোসাইটি বিলাক কোঅপাৰেটিভ সোসাইটি হোৱা কাৰণে তাৰ শেয়াৰ কাৰ থাকে যিবিলাক প্ৰডিউসাৰ আছে সেই প্ৰডিউসাৰ বিলাকৰ মিল্ক প্ৰডিউসাৰ বিলাকৰ শেয়াৰ আছিল আৰু তেওঁলোকে এনেকুৱা ইউনিট গঠন কৰিছিল ভিলেজ লেভেলত এটা ইউনিট গঠন কৰিছিল যাতে কি কৰিব মিল্কপুৰ তেওঁলোকে কালেক্ট কৰি পেলাই সেই ইউনিটলৈ আনিব ইউনিটৰ পৰা যিবিলাক চিলিং ইউনিট আছে ন যত নিবিলাক মিল্ক বিলাক প্ৰসেসিং কৰা হ'ব সেই প্ৰসেসিং কৰা ইউনিট বিলাকলৈ মিল্ক বিলাক কি কৰা হ'ব ট্ৰান্সফাৰ কৰা হ'ব আৰু এই যি মিল্কৰ যি ৰিভলিউশন এই ৰিভলিউশনতে কি কৰিছিল আমাৰ মানুহখিনিৰ যিটো ইনকাম আছিল যিবিলাক আমাৰ ফাৰ্মাৰ্স আছিল ফাৰ্মাৰ্স বিলাকৰ ইনকামত
মানে দুগুণ হোৱা ইনকামটো বাঢ়ি যোৱাত হেল্প কৰিছিলে কাৰণ কিয় এইটোৱে আপোনাৰ ডাইভাৰ্সিফাইড এটা ইকনমিক সিস্টেম ক্ৰিয়েট কৰিছিলে অনলি আগতে ফাৰ্মাৰ বিলাক এগ্ৰিকালচাৰৰ লগত জড়িত হৈ আছিল বা আমাৰ ফাৰ্ম আউটপুটৰ লগত বা আমাৰ এগ্ৰিকালচাৰ আউটপুটৰ ওপৰত ডিপেন্ডেন্ট হৈ আছিল কিন্তু এতিয়া তেওঁলোকে কি কৰিব কেটেল ৰিয়াৰিঙৰ থ্ৰু দি কি কৰিব মিল্ক প্ৰডাকশন কৰিব আৰু এইটোৱে তেওঁলোকৰ ইনকামটো এক্সট্ৰা ইনকাম জেনাৰেট কৰাত সহায় কৰিব নেক্সট আছে ফেয়াৰ প্ৰাইস ফৰ কনজিউমাৰ্स আৰু সেইটো সময়ত এনেকুৱা আছিল এতিয়া আপোনালোকে বৰ্তমানেও চাব গলে যিবিলাক ৰুৰেল এৰিয়া আছে তাত মিল্কৰ য'ত মানে কেটেল পপুলেশ্যন বহুত বেছি আছে তেনেকুৱা এৰিয়া বিলাকত গাখীৰৰ দামটো অকমান কমি থাকে কিন্তু যিবিলাক সিটি এৰিয়া আছে মেট্ৰ' সিটি এৰিয়া আছে মেট্ৰপলিটন এৰিয়া সেইবিলাকত গাখীৰৰ যেতিয়া আপোনাৰ কি হ'ব সাপ্লাইটো কম হ'ব তেতিয়াহ'লে তাত দামটো অবশ্যই বাঢ়ি যাব কিন্তু এতিয়া ধৰি লওক কোঅপাৰেটিভ সোসাইটি বিভিন্ন কোঅপাৰেটিভ সোসাইটিৰ যিবিলাক ইউনিট এস্টাব্লিশ আছে যেনেকৈ আমাৰ অসমৰ পুৰবী কথা ক'ব পাৰে পুৰবী ডায়েৰীৰ কথা ক'ব পাৰে বা আমুলৰ আহে বা মাদাৰ ডায়েৰী আহে ঠিক আছে এনেকুৱা বিলাকৰ কাৰণে এইবিলাক ইজিলি এভেইলেবল কাৰণে এতিয়া মিল্কৰ প্ৰাইসটো ইমানটা ফ্লাকচুৱেট নহয় কিন্তু এটা সময়ত সেইটো সময়ত কি আছিল এইবিলাকৰ এবসেন্স অফ এই কোঅপাৰেটিভ সোসাইটিজ বিলাকৰ এবসেন্সত সেইটো সময়ত মিল্কৰ প্ৰডাকশন যেহেতু আপোনাৰ লিমিটেড আছিল আৰু তাৰ কাৰণে যি ইয়াৰ প্ৰাইস যিটো আছিল প্ৰাইস ভলাটিলিটি বা প্ৰাইসটো ফ্লাকচুৱেট আছিল কিছুমান ৰিজনত ইয়াৰ প্ৰাইস বেছি যিবিলাকত ইয়াৰ এবান্ডেন্টলি প্ৰডিউচাৰ আৰু যিবিলাক মেট্ৰপলিটন ৰিজন আছিল য'ত আমাৰ কেটেল পপুলেশ্যন কম আছিল সেইবিলাকত প্ৰাইস বিলাক বেছি হৈ গৈছিল আৰু ইয়াৰ কাৰণে এই যে মিল্ক মানে যি অপাৰেচন হোৱাইট ৰিভলিউশন আনিছিলে বা অপাৰেচন ফ্লাড আনিছিল ইয়াৰ কাৰণে কি হৈছে মিল্ক প্ৰাইসটো মানে এটা কি আছিল ষ্টেবল হৈছিল কনজিউমাৰৰ কাৰণে ষ্টেবল হৈছিল যাতে আমাৰ কনজিউমাৰ বিলাকে কিনিব পাৰে কাৰণ কিয় আমাৰ যিবিলাক দুখীয়া মানুহ আছে তেওঁলোকেতো মিল্ক ল'ব নোৱাৰে কিনিব নোৱাৰে ইমান হাই প্ৰাইস দি আৰু তাৰ ক্ষেত্ৰত যিবিলাক আৰবান পুৰ আছে তেওঁলোকৰ কথা কৈ আছো আৰু তেনে ক্ষেত্ৰত কি হ'ব তেওঁলোকে মানে মাল নিউট্ৰিছ হ'ব ঠিক আছে মাল নিউট্ৰিছ হ'ব এটা প্ৰগ্ৰাম ইমপ্লিমেন্টেশন মানে এই যি আমাৰ অপাৰেচন ফ্লাডটো আছিল 1970 জানুৱাৰী মাহত লঞ্চ কৰা বুলি কৈছো এটো তিনটা ফেজত লঞ্চ কৰা গৈছিল ঠিক আছে তিনটা ফেজত লঞ্চ কৰা গৈছিল ইয়াৰ মেইন উদ্দেশ্য আছিল যে ভিলেজ লেভেলত কোঅপাৰেটিভ সোসাইটিজ কিছুমান গঠন কৰা আৰু কোঅপাৰেটিভ সোসাইটিজ বিলাকে কি কৰিব সেই ভিলেজৰ যিবিলাক মানুহে মিল্ক প্ৰডাকশন লগত জড়িত সেই মানুহ বিলাকৰ পৰা মিল্ক কালেক্ট কৰি পেলাই প্ৰসেসিং ইউনিটৰ থ্ৰুদি এইবিলাক প্ৰসেস কৰি পেকেজ কৰি পেলাই কি কৰিব আৰবান এৰিয়া বিলাকলৈ ট্ৰান্সফাৰ কৰিব ঠিক আছে এই তিনটা ফেজত এই গুটেই ইনিশিয়েটিভটো এই অপাৰেচনটো চলোৱা গৈছিল আমি এটা ফাৰ্স্ট ফেজটো চাম ফাৰ্স্ট ফেজটো 10 বছৰ চলিছিল 1970 পৰা 1980 লৈকে এই ফাৰ্স্ট ফেজটোৰ আন্ডাৰত কি কৰা গৈছিল জানেনে ধৰি লওক ইউৰোপিয়ান ইউনিয়নৰ আৰু আপোনাৰ ইউৰোপিয়ান ইউনিয়নে ডোনেট কৰা ঠিক আছে কি ৱৰ্ল্ড ফুড প্ৰগ্ৰামৰ আন্ডাৰত ইউৰোপিয়ান ইউনিয়নে কি কৰিছিল স্কিমড মিল্ক পাউডাৰ আৰু বাটাৰ অইল ডোনেট কৰা সেইবিলাক বিক্ৰী কৰি পেলাই যেটো পাইছিলে তাৰ পৰা কি কৈছিল আমাৰ এই অপাৰেচন ফ্লাডত যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে সেই ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টত সহায় কৰিছে স্কিমড মিল্ক পাউডাৰ হৈছে মানে আমি যে পেকেট গাখীৰ বিলাক যে যিবিলাক মানে গাখীৰ পাউডাৰ বুলি যে পাউডাৰ গাখীৰ বুলি যে কওঁ তাৰ কথা কৈছে সো এই ফাৰ্স্ট পেজত কি কৰিছিলে ইউৰোপিয়ান ইউনিয়নে ৱৰ্ল্ড ফুড প্ৰগ্ৰামৰ আন্ডাৰ যি ডোনেট কৰিছিলে স্কিম মিল্ক পাউডাৰ বা বাটাৰ অইল তাক মানে সেল কৰি পেলাই তাৰ যিটো ইনকাম আছিল সেইটোৱে কি কৰিছিলে আমাৰ সেইটো সময়ত যি ইনফ্ৰাষ্ট্ৰাকচাৰ আছিল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ ক্ষেত্ৰত সহায় কৰিছিলে মাদাৰ ডেইৰীজ ওয়াৰ সেট আপ ইন দিল্লী মুম্বাই কলকাতা এণ্ড চেন্নাই আৰু যি আমুলৰ যিটো ইনিশিয়েটিভ সেই আমুলৰ ইনিশিয়েটিভটোৰ পৰা ইনস্পায়াৰ্ড হৈ পেলাই জেগাই জেগাই কি কৰিছিলে মাদাৰ ডেইৰীজ বিলাক আপোনাৰ এস্টাব্লিশ কৰিছিলে এটো আছে আপোনাৰ ফাৰ্স্ট ফেজ ইমান বেছি নালাগে জাস্ট ফাৰ্স্ট ফেজৰ কথা ইমানখিনি জানিলে হ'ল নেক্সট সেকেন্ড ফেজ আহিছিলে 1980 পৰা 85 ৰ 5 বছৰৰ কাৰণে আৰু এই যি সেকেন্ড ফেজ আছিল সেকেন্ড ফেজত মিল্ক সেটস বিলাক ইনক্ৰিজ কৰা গৈছিল আৰু মিল্ক কি মানে যিবিলাকত সেলিং বুথ আছিল সেইবিলাকো ইনক্ৰিজ কৰা গৈছিল মানে কি হৈছিল মিল্ক সেটস মানে য'ত আপোনালোকৰ কেটেল বিলাক বাফেলো বিলাক কাউ বিলাক সেইবিলাক কি ৰাখা হয় তাতে যিবিলাক ফাৰ্ম আছে য'ৰ পৰা তেওঁলোকক ৰাখি পেলাই তাৰ পৰা কি গাখীৰ উৎপাদন কৰা হয় সেইবিলাকৰ ইনক্ৰিজ কৰা গৈছিল তাৰোপৰি মিল্ক বেচাৰ কাৰণে পেকেট মিল্ক বেচাৰ কাৰণে যিবিলাক বুথ বা সেলিং বুথ বনাইছিল সেইবিলাকো কি কৰা গৈছিল ইনক্ৰিজ কৰা গৈছিল নেক্সট আছে এই 1985 লৈকে আছিল না 1980 পৰা 85 লৈকে 1985 লৈকে কিমান 43,000 village cooperative societies were established আৰু 42,50,000 milk producers were covered মানে এই গুটে অপাৰেচন ফ্লাডটোৰ আন্ডাৰত এই সেকেন্ড ফেজটোত 43,000 কি কৰিছিল ভিলেজ কোঅপাৰেটিভ সোসাইটিজ অল ওভাৰ ইন্ডিয়া গঠন কৰিছিল আৰু যিবিলাক আমাৰ মিল্ক প্ৰডিউচাৰ্স বিলাক তাৰ লগত কানেক্ট হৈ আছিল ন একচুয়ালি এই যেটো আমাৰ অপাৰেচন ফ্লাড আছিল ইয়াৰ আন্ডাৰত কি কৈছিল নেশনাল মিল্ক গ্ৰিড এটা ফৰ্ম কৰিছিল নেশনাল মিল্ক গ্ৰিড ঠিক আছে
নেশনাল মিল্ক গ্ৰিড নেশনাল মিল্ক গ্ৰিডৰ মেইন উদ্দেশ্য কি আছিল যে আমাৰ যি প্ৰডিউচাৰ আছে আৰু যি মিল্কৰ কনজিউমাৰ আছে তেওঁলোকক যাতে কি কৰিব পাৰি কানেক্ট কৰিব পাৰে আৰু এই কোঅপাৰেটিভ সোসাইটিজ বিলাকৰ বা এই আমাৰ অপাৰেচন ফ্লাডৰ আন্ডাৰত কি কৰিছিলে 42,53,000 মিল্ক প্ৰডিউচাৰ্স বিলাকক কভাৰ কৰা হৈছিল ঠিক আছে এটো হৈছে সেকেন্ড ইয়াৰ ইনিশিয়েটিভ আছিল মানে অ্যাচিভমেন্ট নেক্সট আছিল কি আছে ডোমেস্টিক মিল্ক পাউডাৰ প্ৰডাকশন ইনক্ৰিজ ফ্ৰম 22,000 টু 1,43,000 বাই 1989 সব মিল্ক পাউডাৰ প্ৰডাকশন কিমান বেছি ইনক্ৰিজ কৰিছিল আৰু ইয়াত কি আছিল মিল্ক মাৰ্কেটিংৰ ক্ষেত্ৰতো তেওঁলোকে বহুতখিনি ইনিশিয়েটিভ লৈছিল কিহৰ আন্ডাৰত এই সেকেন্ড ফেজ টুৰ আন্ডাৰত নেক্সট আমি চাম Phase 3 যেটো 1985 পৰা 1996 লৈকে এই চলিছিল এই ফেজ টু বিশেষকৈ কি কৰিছিল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ ক্ষেত্ৰত কাম কৰিছিল আৰু যি কেটেল হেলথৰ ক্ষেত্ৰত কাম কৰিছিল কাৰণ কেটেল হেলথটো এটো কাৰণে যে কেটেলৰ পৰা মানে সেই বাফেলো হওক বা কাউৰ পৰা যাৰ পৰা আমি গাখীৰ পাই আছো সেই জন্তু বিলাকৰ পৰা আমি গাখীৰটো পাবৰ কাৰণে কি কৰিব লাগিব এটা গাখীৰত আপোনালোকে নাজানে সাগে ডিটেইলছত যদি চাব যায় গাখীৰত এলইডি বুলি বস্তু এটা থাকে ঠিক আছে সো যিবিলাক গৰুৰ গাখীৰ হয় যিবিলাক মহৰ গাখীৰ হয় তাৰ কোৱালিটি বিলাক ডিফাৰেন্ট থাকে হেতু কাৰণে পাঞ্জাব হাৰিয়ানা এটো ৰিজনত ন বাচ্চা লৰাছলি গৰুৰ গাখীৰ খায় কিন্তু মহৰ গাখীৰ নোখায় এটো বিশ্বাস কৰে যে মহৰ গাখীৰ খালে সিহঁতৰ মন বুদ্ধি হ'ব মানে সিহঁতৰ ব্ৰেইনটো ডেভেলপমেন্ট কম হ'ব আৰু এটো একচুয়ালি কিহৰ কাৰণে তেওঁলোকে সাইন্টিফিকলি চাব গলে কিছুমান এলইডিৰ কথা আছে যিবিলাক গাখীৰত পোৱা যায় যেটো আমাৰ যেটো ইন্ডিজিনিয়াস কাউ হয় হেতু পোৱা যায় কিন্তু আমাৰ এই যে হোয়াইট ৰিভলিউশন হৈছিল ইয়াত কিহৰ ওপৰত এমফাসিস কৰা গৈছিল ইয়াত মানে ইন্ডিজিনিয়াস কাউ বা ইন্ডিজিনিয়াস ব্ৰীডৰ ওপৰত নহয় যিবিলাক মিক্স বা ক্ৰস ব্ৰীড আছে যিবিলাকক আপুনি আৰ্টিফিশিয়ালি ক্ৰস কৰি পেলাই বনোৱা গৈছিল যেনেকৈ আমি জাৰ্সি গাই বুলি যে কওঁ বা গিৰ কাউজ বুলি যে কওঁ তেনেকুৱা বিলাক কি হয় এটা মিক্স কাউ হয় আৰু সেই মিক্স কাউ বিলাক বা মিক্স বাফেলো বিলাকৰ যেটো গাখীৰ থাকে সেই গাখীৰত ইন্ডিজিনিয়াস গৰু বা ইন্ডিজিনিয়াস মহৰ গাখীৰতকৈ প্ৰটিন বা ভিটামিনৰ পৰিমাণ কি থাকে বহুতখিনি কম থাকে ঠিক আছে ডিফাৰেন্ট থাকে আৰু হেতু কাৰণে হেতু যদিও বহুত বেছি এবান্ডেন্টলি পোৱা যায় হেতু মিল্ক মানে अवेलेबल হয় কিন্তু হেতু আমাৰ ইন্ডিজিনাস কাউ বা বাফেলো মিল্কৰ নিচিনা পুষ্টিকৰ নহয় ঠিক আছে আৰু তাৰ কাৰণে আমি কি কৰিব লাগিব সেই কেটেল বিলাকক এনেকুৱা ধৰণৰ কিছুমান গ্ৰাছ প্ৰভাইড কৰিব লাগিব যিবিলাক গ্ৰাছৰ পৰা কি হয় সিহঁতৰ মিল্ক বিলাকত সেই যিটো নিউট্ৰিশন লাগে নিউট্ৰিশনটো যাতে জেনাৰেট হয় তেওঁলোকে সেই কেটেল বিলাকে যাতে সেই গ্ৰাছটো খাই পেলাই সেই নিউট্ৰিশনটো যাতে পায় আৰু সেইটো পিছত সিহঁতি মিল্কলে ট্ৰান্সফাৰ কৰিব আৰু তেনেকুৱাকে আমাৰ বডিলে ট্ৰান্সফাৰ হ'ব আৰু সিহঁতৰ হেলথ কেটেল হেলথটো ইমপ্ৰুভ কৰিবৰ কাৰণেও এই যেটো থাৰ্ড ফেজ আছিল থাৰ্ড ফেজটোত কি কৰিছিলে বেছি এমফাসিস দিয়া হৈছিল নেক্সট কিহত এমফাসিস দিছিল ৰিসাৰ্চ এণ্ড ডেভেলপমেন্টত এমফাসিস দিছিল যে ৰিসাৰ্চ এণ্ড ডেভেলপমেন্ট মানে ব্ৰিডিং যেটো ইন্টাৰব্ৰিড বা মিক্সিং ব্ৰিড বুলি কৈছো সেইবিলাক ইমপ্ৰুভ কৰিবৰ কাৰণে বা লং টাৰ্মৰ কাৰণে আমাৰ মিল্ক প্ৰিজাৰ্ভেশন কৰিবৰ কাৰণে বা মিল্কৰ পৰা যিবিলাক প্ৰডাক্টস বনায় ফুড প্ৰডাক্টস বিলাক সেই প্ৰডাক্টস বিলাকৰ ক্ষেত্ৰতে বিভিন্ন ধৰণৰ ৰিসাৰ্চৰ কাৰণে কি কৰিছিলে এমফাসিস লোৱা হৈছিল ইয়াত সব এনিমেল হেলথৰ কথা কৈছে আৰু এনিমেল হেলথৰ ক্ষেত্ৰত কি আছিল ভ্যাকসিনেশনৰ কাৰণে বেছি গুৰুত্ব দিছিল এটো টেষ্ট দেখিছানে থেলৰচিছ এটা না এনিমেল ডিজিজ হয় এটো বিশেষকৈ হে থেলৰচিছৰ কাৰণে কি হৈছিল ভ্যাকসিন প্ৰডাকশনত তেওঁলোকে গুৰুত্ব দিছিল আৰু এনিমেল নিউট্ৰিশনৰ ক্ষেত্ৰত তেওঁলোকে কি কৰিছিল গুৰুত্ব দিছিল এটো আছে ইয়াৰ থাৰ্ড ফেজ এতিয়া এটা কথা কৈ দাও ইয়াত আপোনালোকে এই হোৱাইট ৰিভলিউশনটো ইম্পৰ্টেন্ট হয় হোৱাইট ৰিভলিউশনৰ অলপমান বস্তু ইম্পৰ্টেন্ট যিখিনি আপোনালোকে ধৰিলক নৰ্মান বাৰ্গিস কিউৰিনৰ কথা ইম্পৰ্টেন্ট হৈ যায় হোৱাইট ৰিভলিউশন কেনেকৈ কেতিয়া এস্টাব্লিশ হৈছিল কাৰ্ডনত এস্টাব্লিশ হৈছিল কোনে হেল্প কৰিছিল তাৰ পৰা এচিভমেন্ট কি হ'ল বা আমাৰ কোঅপাৰেটিভ সোসাইটি সেইখিনি বস্তু অকন চাই ললে হ'ল কিন্তু বহুত বেছি ডিটেইলছত হোৱাইট ৰিভলিউশন আপোনালোকে চাব নালাগে কাৰণ এটো চাবতে হোৱাইট ৰিভলিউশনৰ ফলত কি হ'ল ইণ্ডিয়াৰ কি লাভ হ'ল মই অলৰেডি কৈছো যে ইণ্ডিয়া বৰ্তমান কিমান হয় 22% ওয়াৰ্ল্ডৰ হেৰি কৰি আছে 1998 লৈকে ইণ্ডিয়া ওয়াৰ্ল্ডৰ লাৰ্জেষ্ট প্ৰডিউচাৰ হৈ গৈছে সো হেবিলাক বস্তু মনত ৰাখিলে হ'ল এটা যে আমি ষ্টেট ওয়াইজ যদি চাব যাও ষ্টেট ওয়াইজ চাব গলে এতিয়া ইয়াৰ যেটো ডাৰ্ক ব্লু কালাৰ আছে এটো মানে 1000 গ্ৰামছ পাৰ কি আছে পাৰ ডে আৰু এটো আছে 200 গ্ৰামছ পাৰ ডে এতিয়া আমি যদি চাব যাও ইয়াত ডাৰ্ক কালাৰ কোড আছে পাঞ্জাব আৰু হাৰিয়ানা ৰিজনত আছে এই ৰিজন দুটাতে কি হয় সবতকে বেছি গাখীৰ কনজাম্পশন হেতু কাৰণে পাঞ্জাবী সকলে মানে আমাৰ পাঞ্জাবৰ মানুহসকলে ইমান ডাঙৰ ডাঙৰ ভিলাজত কি খায় লস্সি বা গাখীৰ খায় মানে নহয় সো তাত কনজাম্পশনটো বহুত বেছি বাঢ়ি গৈছে কিন্তু কোট কোট কমি আছে দেখিলে চাওকচোন এই ইষ্টাৰ্ণ ইণ্ডিয়া এইখিনি একদম গৰীব এই এৰিয়াটোতে আপোনাৰ নক্সালাইট আছে ন নক্সালাইট কিয় আছে এই এৰিয়াটো বহুত বেছি দুখীয়া হয় পোৰ হয় আৰু মাল নিউট্ৰিছ হয় ঠিক আছে মাল নিউট্ৰিশন কৰাৰ কাৰণে এই ৰিজনটোত কি হয়
আপোনাৰ ডেভেলপমেন্টটো নাই এই ৰিজনটো মানুহখিনি বহুত বেছি দুখীয়া হয় আৰু এই ৰিজনটোতে কি দেখিছে যে ইয়াৰ কনজাম্পচন যি পাৰ ডে কনজাম্পচন আছে মিল্ক কনজাম্পচন এটো বহুত বেছি কম হয় ঠিক আছে আপোনালোকে মেনশন কৰিলে লিখি দিব পাৰে যে ইষ্টাৰ্ণ ইণ্ডিয়া যিখন ৰাজ্য আছে তাত মিল্ক প্ৰডাকশনটো যদিও কম হয় আৰু ওয়েষ্টাৰ্ণৰ তুলনাত আৰু মিল্ক কনজাম্পচনটো বহুতখিনি কম হয় আৰু কিন্তু হাৰিয়ানা পাঞ্জাব এই ৰিজনত মিল্ক কনজাম্পচনো বেছি আৰু প্ৰডাকশনো বেছি এটা সব ডিস্টিংটিভ ফিচাৰ্স ইয়াৰ ডিস্টিংটিভ ফিচাৰ্স কি আছিল এই যি আমাৰ ৰিভলিউশনটো আনিছিল এক নম্বৰতে আছে ইয়াত আমি ইন্ডিজিনিয়াস ক্যাটেলৰ ওপৰত নহয় ব্রিডিং মিক্সড ব্রিডিং ক্যাটেলৰ ওপৰত বেছি গুৰুত্ব দিছিল যিবিলাক ক্যাটেলৰ ধৰিলে মিল্ক প্ৰডাকশনটো বেছি যিবিলাক আমি জেনেটিক্যালি মডিফাইড ডেভেলপ ক্যাটেল হয় মিক্সড ব্রিডিং ক্যাটেল সেইবিলাকৰ ওপৰত বেছি গুৰুত্ব দিছিল মিক্সড ব্রিডিং ক্যাটেল বুলি ক'ব গলে এতিয়া ধৰি লওক আমাৰ যিবিলাক ফৰেন কান্ট্ৰি বা নিউজিল্যান্ড অস্ট্ৰেলিয়া এইবিলাকৰ গৰুবোৰ দেখিছে বহুত ডাঙৰ ডাঙৰ বা বাফেলোবোৰ সেইবিলাকৰ জিন আনি পেলাই তাৰ মেইল জিনটো আনি পেলাই আমাৰ ইয়াৰ ফিমেলৰ লগত ক্ৰছ কৰাই পেলাই যিটো বাচ্চা হ'ব সেইটো কি কৰিব কম বুলি হেতুক আমি মিক্সড ব্রিডিং বুলি কম ঠিক আছে টিচিং দা ডিফারেন্ট কষ্ট অ্যাকর্ডিং টু দা স্ট্যান্ডার্ডস অফ ওয়েলথ এরিয়া কি হৈছে আমি ইয়াৰ যেটো ৰিজনাল ডিসপ্যাৰিটি আছিল বা ইন্টাৰ ৰিজনাল যেটো ডিসপ্যাৰিটি আছিল মিল্ক মানে কষ্টৰ ওপৰত হেতু আমি ৰিডিউস কৰিছিল আৰু আমি যাতে মানুহক পুষ্টিকৰ খাদ্য প্ৰভাইড কৰিব পাৰো মিল্ক এটা কি হয় মিল্ক এনেকা এটা পুষ্টিকৰ খাদ্য যেটো আপোনালোকে গাখীৰ খাই বাকি বেলেগ বস্তু নাখায়ও বহুত দিন জীয়াই থাকিব পাৰে ঠিক আছে তেন ধৰণত আমি কি কৰিছিল মানুহক আমাৰ যি সিটিজেন আছিল তেওঁলোকক যাতে পোৰ পিপল খিনিক যাতে বা আৰবান এৰিয়া পিপল খিনিক আমি কি দিব পাৰো পুষ্টিকৰ খাদ্য বা নিউট্ৰিচিয়াস ফুড দিব পাৰো এটো ইমপ্ৰুভ কৰিব পৰা গৈছিল ঠিক আছে এতিয়া এচিভমেন্ট কি হল এচিভমেন্ট কিটা চাব গলে এক নম্বৰে ইনক্ৰিজ মিল্ক প্ৰডাকশন কোলে যে 1998 ৰ ভিতৰত কি কৈছিল ইন্ডিয়া ওয়াৰ্ল্ডৰ লাৰ্জেষ্ট মিল্ক প্ৰডিউসাৰ হৈ গৈছিল সেলফ সাফিসিয়েন্সি এতিয়া আমি মিল্ক প্ৰডাকশনৰ ক্ষেত্ৰত সেলফ সাফিসিয়েন্ট আমি ইম্পোৰ্ট নকৰো এক্সপোৰ্ট কৰো কি মিল্ক প্ৰডাক্টস বিলাক যেনেকৈ আমি বিভিন্ন ধৰণৰ মিল্ক প্ৰডাক্টস বিলাক কি কৰো এক্সপোৰ্ট কৰো ইমপ্ৰুভ লাইভলিহুডস কিহৰ কাৰণে হল ইমপ্ৰুভ লাইভলিহুডস মানে মই অলৰেডি কৈ আছো যে আমাৰ যিবিলাক ফাৰ্মাৰ আছে তেওঁলোকে মেইনলি আগতে ফাৰ্মিং এক্টিভিটি ক্ষেত্ৰত জড়িত হৈ আছিল বা তাৰ ওপৰত ডিপেন্ডেন্ট হৈ আছিল কিন্তু এতিয়া তেওঁলোকে এনিমেল হাজবেণ্ড্ৰি ঠিক আছে বা ক্যাটেল ৰিয়াৰিংৰ থ্ৰু দি মিল্ক প্ৰডাকশন কৰি সেই মিল্ক বেছি পেলাই তেওঁলোকে কি কৰিব পাৰে ইনকাম কৰিব পাৰে এম্পাৱাৰ্ড ওমেন কিহৰ কাৰণে কাৰণ ৰুৰাল এৰিয়াজ বিশেষকৈ মাইকী মানুহ বিলাকে ক্যাটেল ৰিয়াৰিংৰ লগত জড়িত হৈ থাকে আৰু সেইটো কাৰণে ওমেন এম্পাৱাৰমেন্টৰ ক্ষেত্ৰতো এটা বহুত হেল্প কৰিছে আপোনালোকে আমুলৰ এটা এডভাৰটাইজ আছে চাবচোন গুগলত চাব আমুলৰ এডভাৰটাইজ দেখুৱাই যে ওমেন বিলাকে কেনেকৈ গাখীৰ বিলাক লৈ আনি পেলাই আমুলৰ কোম্পানী দি থৈ যায় ঠিক আছে ৰুৰাল ডেভেলপমেন্টৰ হেল্প কৰিছিলে কিহৰ কাৰণে কাৰণ এই কোঅপাৰেটিভ সোসাইটিজ বিলাক যেতিয়া ৰুৰাল ডেভেলপমেন্ট সেই এৰিয়া বিলাকত ফৰ্ম হৈছিলে আৰু সেই কোঅপাৰেটিভ সোসাইটি বিলাকে সেই এৰিয়াটো ডেভেলপমেন্টত বহুখিনি ইনডাইৰেক্টলি আৰু ডাইৰেক্টলি হেল্প কৰিছিলে কাৰণ ইনডাইৰেক্টলি ডাইৰেক্টলি কেনেকৈ ডাইৰেক্টলি টু সেই মানুহবিলাকৰ ইনকাম জেনাৰেশনত হেল্প কৰিছিলে মানুহবিলাকৰ আৰ্থিক অৱস্থা ভাল হোৱাত হেল্প কৰিছিলে নেক্সট কি কৰিছিলে আপোনাৰ সেই যেতিয়া সেই কোঅপাৰেটিভ সোসাইটিত থকাৰ কাৰণে সেই এৰিয়ালে ট্ৰান্সপোৰ্টেশনৰ কাৰণে ৰোড ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল হ'ব বা গভৰ্নমেন্টে তাত হেলথ ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল কৰিব বা গভৰ্নমেন্টে স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰ বা সোশ্যাল ইনফ্ৰাষ্ট্ৰাকচাৰ আছে সেইবিলাকৰ ওপৰত কাম কৰিব ইলেক্ট্ৰিফিকেশনৰ হেল্প কৰিব সো কি আছে ৰুৰাল ডেভেলপমেন্টত ইনডাইৰেক্টলি আৰু ডাইৰেক্টলি হেল্প কৰিছে ৰিডিউস মাল নিউট্ৰিশন ঠিক আছে ৰিডিউস মাল নিউট্ৰিশন এটো কাৰণে কৈছো যে মই অলৰেডি দেখুৱাই দিও যে ইষ্টাৰ্ণ ইণ্ডিয়াত কিমানখিনি আপোনাৰ কনজাম্পচন হয় আৰু ওয়েষ্টাৰ্ণ ইণ্ডিয়াত কিমানখিনি কনজাম্পচন হয় আৰু আমি যদি কনজাম্পচন লেভেলটো ইষ্টাৰ্ণ ইণ্ডিয়াত বঢ়াব পাৰো তে ইষ্টাৰ্ণ ইণ্ডিয়াটো সেই যিবিলাক আমাৰ গোণ্ড সন্থাল মুণ্ডা হো ট্ৰাইবস আছে বা পিভিটিজ বিলাক সবতকৈ বেছি ওড়িশাত পোৱা যায় সেই যিবিলাক ট্ৰাইবস আছে বা মাল নিউট্ৰিছ পিপল আছে সেইখিনি কি কৰিব নিউট্ৰিশন লেভেলটো ইমপ্ৰুভ কৰাত হেল্প কৰিব পাৰো ইনক্ৰিজ ফাৰ্মাৰ্স ইনকাম অলৰেডি কোলে তেওঁলোকে মানে এটা এক্সট্ৰা ইনকামৰ কাৰণে এটা বাট মুকলি হৈছে ইমপ্ৰুভ ক্যাটেল ব্ৰীডস এতিয়া কিহৰ ওপৰত ফোকাস কৰিব ক্যাটেল বিলাকৰ ওপৰত ফোকাস কৰিব যাতে ক্যাটেল বিলাকৰ পৰা ম্যাক্সিমাম গাখীৰ পাৱাৰ পৰা আউটপুট এটা পাব ইয়াত এটা মই কাহিনী এটা কৈ দিওঁ হা আপোনালোকে শুনিলে বেয়া লাগিব মানে ইউপি বিহাৰ হাৰিয়ানা পাঞ্জাব এই ৰিজনটোত মানে মানুহবিলাক ইমান ফালতু হৈ গৈছে আজিকালি মানে মানুহবিলাক এনেকুৱা হৈ গৈছে ইমান সেলফিশ হৈ গৈছে মানুহবিলাকে যে নিজৰ লাভৰ কাৰণে মানে জন্তুকো কাকো খুদাই নেৰে তে কি হয় গাড়ী এটা কি হয় যিবিলাক গৰু বা বাফেলো থাকে গৰু বা বাফেলো বিলাকৰ কি হয় তে তেওঁলোকে সিহঁতি মানে কমপ্লিট গাখীৰটো এৰি নিদিয়ে গাখীৰ কোনে দিয়ে যাৰ পোৱালি জন্ম হোৱাৰ পিছতে গাখীৰ দিয়ে কমপ্লিট গাখীৰটো এৰি নিদিয়ে সিহঁতি মানে অলপমান গাখীৰ সিহঁতি ষ্ট'ৰ কৰি ৰাখে পোৱালিটোৰ কাৰণে কিন্তু আমাৰ যিবিলাকে মিল্ক প্ৰডিউচাৰ আছে সিহঁতি কিছুমানে কি কৰে এটা ইনজেকচন আছে সেই ইনজেকচনটো গৰুজনীৰ মানে ডিঙিৰ ওচৰত দি দিয়ে আৰু দিয়াৰ ফলত কি হয় গৰুজনী সেন্সলেছ হোৱা নিচিনা হৈ যায় হোৱাৰ ফলত কি হয় সিহঁতি বাকি যিখিনি মিল্ক পোৱালিটোৰ কাৰণে ষ্ট'ৰ কৰি ৰাখিছিল সেইখিনিও উলিয়াই পেলাই লৈ গুচি যায়
ঠিক আছে চাওকচোন মানুহ কিমান সেলফিশ হৈ গৈছে কিন্তু ইয়াত মানে কিহৰ ওপৰত ফোকাস কৰিছিলে ইয়াত জাস্ট হেক ষ্টৰিটো ইয়াৰ লগত কোনো ৰিলেটেড নাই জাস্ট মই কৈছো ইয়াত কিহৰ ওপৰত ফোকাস কৰিছিলে কেটেল ব্ৰীড ডেভেলপ কৰাত ফোকাস কৰিছে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট কৰাত ফোকাস কৰিছে আৰু গ্লোবেল লিডাৰশ্বিপ ডেভেলপমেন্ট কৰা কাৰণ এতিয়া ৱৰ্ল্ডৰ ভিতৰত আমি কি হ'ল মিল্ক প্ৰডাকচন ফাৰ্ষ্ট হয় না এটা বেলেগ কান্ট্ৰি যদি কিবা ডেইৰী ডেভেলপমেন্টৰ ক্ষেত্ৰত ইনিচিয়েটিভ ল'ব বিচাৰে কাৰ পৰা সাহায্য বিচাৰিব ইণ্ডিয়াৰ পৰা বিচাৰিব কাৰণ ইণ্ডিয়াক সেইটো দেখুৱাই থৈ আহিছে আমাৰ সাকসেসফুল হোৱাইট ৰিভলিউচনৰ থ্ৰুদি আমি দেখুৱাই থৈ আহিছো এতিয়া ড্ৰবেক্স বা ক্ৰিটিসিজম কি আছে ড্ৰবেক্স এটোৱে আছে যে আমি যেহেতু যিবিলাক মিক্স ব্ৰীড আছে বা যিবিলাক আমি আৰ্টিফিশিয়ালি মডিফাইড ব্ৰীডছ আছে সেইবিলাকৰ ওপৰত এতিয়া আমি বেছি ডিপেন্ড কৰিম তেতিয়াহ'লে আমাৰ যিবিলাক ইণ্ডিয়ান ব্ৰীড আছে ইণ্ডিয়ান ব্ৰীড বিলাকক নেগলেক্ট কৰা যাব কিন্তু এই যিবিলাক ব্ৰীড আছে এইবিলাক ব্ৰীড কি হয় মই অলৰেডি কৈছো এই ব্ৰীড বিলাকৰ গাখীৰ বিলাক কমপ্লিটলি মানে পুষ্টিকৰ নহবও পাৰে আৰু এই ব্ৰীড বিলাক আমাৰ যিটো ক্লাইমেটৰ কন্ডিশন আছে আমাৰ যি ভেজিটেশন আছে তাৰ লগত সাস্টেইনেবল নবা সুইটেবল নহবও পাৰে সেইটো কাৰণে এই যে ব্ৰীডৰ ওপৰত এই মিক্স ব্ৰীডৰ ওপৰত বেছি ডিপেন্ড কৰিছে সেইটো ইয়াৰ ওয়ান অফ দা ড্ৰবেক বুলি ক'ব পাৰি ঠিক আছে foreign breeds give the higher yields but require more feed and are not suitable to Indian condition okay এই যে ফৰেনৰ পৰা ব্ৰীড বিলাক আনিছো এইবিলাক কি আছে যদিও সিহঁতে বহুত বেছি আউটপুট দিব পাৰে গাখীৰ প্ৰডাকচন কিন্তু সিহঁতে সুইটেবল নহবও পাৰে ঠিক আছে focus on dairy sector during this period was at the cost of development research and extension work of other areas in the agriculture কৈছে যে ইণ্ডিয়ান এগ্ৰিকালচাৰ বেলেগ বেলেগ সেক্টৰ যেনেকৈ আমি বি কিপিঙৰ কথা ক'ব পাৰো হৰ্টিকালচাৰৰ কথা ক'ব পাৰো ফ্লোৰিকালচাৰৰ কথা ক'ব পাৰো ঠিক আছে এনেকুৱা যিবিলাক বা আমাৰ ফিচাৰী সেক্টৰৰ কথা ক'ব পাৰো এনেকুৱা বিভিন্ন ধৰণৰ যিবিলাক সেক্টৰ আছে এগ্ৰিকালচাৰ বেলেগ বেলেগ সেই সেক্টৰ বিলাকক নেগলেক্ট কৰি পেলাই কি কৰা হৈছে মেইনলি আপোনাৰ মিল্ক প্ৰডাকচনত ফোকাস কৰা বুলি কিছুমানে ক্ৰিটিসাইজ কৰে কিন্তু ক্ৰিটিসিজম থাকিবই কাৰণ সব বস্তুৰে ক্ৰিটিসিজম থাকে হয় না কিন্তু আমাৰ ক্ৰিটিসিজমতকৈ আমি কি চাব লাগিব মেইনলি পজিটিভ কিমান ইম্প্যাক্ট হল পজিটিভ কি ডেভেলপমেন্ট হল সেইখিনি বেছি ফোকাস কৰিব লাগিব ঠিক আছে ইমানখিনি আছিল হোৱাইট ৰিভলিউচন সো হোৱাইট ৰিভলিউচনটো ভাল লাগিলে কেনেকুৱা লাগিল মোক ইয়াত আপোনালোকে জনাবচোন যে আপোনালোকে কিবা ডাউট আছে নেকি কিবা কনফিউজন আছে নেকি সো হোৱাইট ৰিভলিউচনৰ ইমানখিনি পঢ়িলে যথেষ্ট আৰু বেছি জানিব নালাগে পোষ্ট ইন্ডিপেন্ডেন্স পিৰিয়ডৰ মুখ পাৰ্ট ইমানখিনি আছিলে সো আজিলৈ আহো ধন্যবাদ